মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত দলে বলে কংগ্ৰেছত যোগদান। জালুকবাৰীত কংগ্ৰেছৰ বিশাল কৰ্মী সভা। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিত বজালে এক প্ৰকাৰ নিৰ্বাচনী ৰণসিঙা। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছিত জাকে জাকে লোকে যোগদান কৰিলে কংগ্ৰেছ দলত। যিটো সময়ত অসমত কংগ্ৰেছৰ সাংগঠনিক স্থিতি দুৰ্বল বুলি বিজেপিয়ে ইটিকিং কৰে, তেনে সময়ত স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিত কংগ্ৰেছ দলে দেখুৱালে সাংগঠনিক তৎপৰতা। উল্লেখযোগ্য যে বুধবাৰে বিয়লিৰ ভাগত শুৱালকুছিত উপস্থিত হয় সভাপতি ভূপেন বৰা। গায়ন বায়ন ঢুলীয়া খুলীয়া বিহুৱা বিহুৱতীৰে আদৰি আনে ভূপেন বৰাক। শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে সভাপতি ভূপেন বৰা। চৰকাৰক তোলাধুনা দি বিজেপিক তীব্ৰ সমালোচনা কৰে। অনাগত দিনত কংগ্ৰেছ দলে আৰু অধিক সক্ৰিয় ৰূপত আগুৱাই যাব বুলিও কংগ্ৰেছে ঘোষণা কৰে। কংগ্ৰেছ দলে যোৱা সময়ছোৱাত ৰাইজৰ সমস্যাসমূহ সন্মুখত লৈ পেলাই আমি যুঁজি আহিছোঁ। আজি মূল্য বৃদ্ধিৰ সমস্যা কোৱাৰ কাৰণে ৰাইজ কংগ্ৰেছৰ ফালে থাকিব নে মূল্য বৃদ্ধি কৰাৰ কাৰণে ৰাইজ বিজেপিৰ ফালে থাকিব? আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে যিধৰণে লুণ্ঠন চলাইছে, অসম চুক্তিৰ আঁত পৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ প্ৰতি যিটো এটা প্ৰত্যাহ্বান সৃষ্টি কৰিছে, এই কথাবিলাক অসমৰ ৰাইজে লাহে লাহে উপলব্ধি কৰিছে। আজি শুৱালকুছি বস্ত্ৰ নগৰীখন নষ্ট কোনে কৰিলে? আজি বস্ত্ৰ নগৰী উদ্ধাৰ কৰিবৰ কাৰণে একো প্ৰচেষ্টা নকৰি তেখেতে দুখৰ পৰা হাত সাৰিবৰ কাৰণে জালুকবাৰী সমষ্টিৰ পৰা শুৱালকুছিক উলিয়াই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হ'ল। এই কথাবিলাক ৰাইজে বুজি পাইছে আৰু সেইকাৰণে আজি এই অঞ্চলৰ সচেতন সমাজসেৱীসকল আগবাঢ়ি আহিছে। বিজেপি এজিপিত আপুনি দেখিছে বিভিন্ন নেতা কৰ্মী আগবাঢ়ি আহিছে আৰু এইটো অসম কংগ্ৰেছৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। ইয়াৰ যি জিলা কংগ্ৰেছ আছে, ব্লক কংগ্ৰেছ আছে, ইয়াৰ নেতাসকলকো মই ধন্যবাদ দিছোঁ যে তেওঁলোকে কোনো ধৰণৰ ভয় ভীতি নকৰাকৈ আপোচবিহীনভাৱে নিৰবিচ্ছিন্নভাৱে দলৰ সেৱাত যিধৰণে কাম কৰিছে। মোৰ আশা আহি থকা সময়ত কামৰূপ জিলাত আমাৰ কংগ্ৰেছৰ ভেটি আৰু শক্তিশালী উৎখাত হ'ব। ৰাইজে যদি বিজেপিক উৎখাত নকৰে আটাইতকৈ বেছি বিপদ ৰাইজৰ হ'ব। আজি 12,600টা চাকৰিৰ বিপৰীতে 32 লাখে এপ্লাই কৰিছে। 31 লাখ 82,000 84,000 মানুহৰ ভৱিষ্যত কি হ'ব? এইবিলাক কথালৈ মুখ্যমন্ত্ৰীৰ চিন্তা নাই। মুখ্যমন্ত্ৰীৰ কেৱল এটাই উদ্দেশ্য, ইলেকশ্যন জিকিবৰ কাৰণে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতি কৰিব লাগে। আৰু সেইটো অসমৰ ৰাইজে বেয়া পাইছে। উচ্ছেদৰ নামত আমি অহা 20 তাৰিখ আমি এখন সভা দিছোঁ, য'ত আমি আইনগত দিশবিলাক পৰ্যালোচনা কৰিম যে কি ধৰণে যিসকল মানুহক উচ্ছেদ কৰা হৈছে তাত আইনী কি কি বিষয়বিলাক আছে আমি এইবিলাক পৰ্যালোচনা কৰিম। চাওক, আমি কংগ্ৰেছ দলৰ একো স্থিতি লুকাই থোৱা নাই। বিজেপিয়ে কৈছিলে যে 17 তাৰিখে বিজেপি আহিব, 18 তাৰিখে টোপোলা বান্ধিব, বিদেশী যাবগৈ। দিল্লীত বিজেপি আছে, অসমত বিজেপি কেলে নেখেদে যদি বিদেশী আছে? কোনে মানা কৰিছে বিদেশী? প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।